অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা বিশেষ দিন। আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। তেখেতৰ জন্ম হৈছিলে 1489 চনত লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত, আৰু তেখেতৰ পিতৃৰ নাম আছিলে গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিলে মনোৰমা। তেখেত নৱবৈষ্ণৱ ধৰ্মৰ গুৰিধৰোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিলে। কিন্তু শংকৰদেৱক লগ পোৱাৰ আগতে প্ৰথমতে মাধৱদেৱ এগৰাকী শাক্তধৰ্মী লোকহে আছিলে। কিন্তু এটা বিশেষ ঘটনাবশতঃ শংকৰদেৱৰ লগত তেখেতৰ সংযোগ ঘটে, আৰু তাৰ পৰৱৰ্তী সময়ৰ পৰাই মাধৱদেৱে শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে, আৰু শংকৰদেৱৰ পদাংককে অনুসৰণ কৰি তেখেতে অসমীয়া নৱবৈষ্ণৱ ধৰ্মক একটা বিশেষ গতি প্ৰদান কৰে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণিকাঞ্চন সংযোগ বুলি লক্ষ্মীনাথ বেজবৰুৱাই অভিহিত কৰি থৈ গৈছে। শংকৰদেৱৰ দৰে মাধৱদেৱো বিভিন্ন ৰচনাৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে। তেখেতৰ ৰচনাসমূহৰ ভিতৰত অন্যতম সৃষ্টি হ'ল নামঘোষা। নামঘোষাটো তেখেতৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। নামঘোষাক হেজাৰী ঘোষা হিচাপেও জনা যায়। ইয়াৰ উপৰি মাধৱদেৱে বৰগীত, অংকীয়া নাট, ভটিমা আদি ৰচনা কৰি থৈ গৈছে। তেখেতৰ বৰগীতৰ সংখ্যা হৈছে 157টা। সেই 157টা বৰগীতৰ ভিতৰত এটা অন্যতম বৰগীত হৈছে তেজৰে কমলাপতি। ইয়াৰ উপৰি তেখেতৰ অংকীয়া নাটসমূহ হ'ল চৰধৰা, পিম্পৰা গুচোৱা, দধিমথন, ভূমি লেটোৱা, ভোজন বিহাৰ ইত্যাদি। ইয়াৰ উপৰি তেখেতে ৰামায়ণৰো অনুবাদ কৰিছিলে। এইগৰাকী মহান মনীষীয়ে 1596 চনত কোচবিহাৰত ইহলীলা সম্বৰণ কৰে। এইগৰাকী মহান মনীষীয়ে অসমীয়া সাহিত্য জগতলৈ বিশেষ অৱদান আগবঢ়াই থৈ গৈছে তেখেতৰ সাহিত্যৰাজিৰ জৰিয়তে, আৰু তেখেতৰ সাহিত্যসমূহ অসমীয়া সাহিত্য জগতত সদায় ভটা তৰাৰ দৰে জিলিকি আছে। এইখিনিয়ে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।